মই ঘৰৰ পৰা ওলাই যাওঁ, মই দুদিন পিছত এদিন পিছত বা সেইদিনাখনেই আবেলি মই ভুল কৰিলো, মোৰ বুকুত আহা এনেকুৱা বাবা আৰু কেতিয়াও নকৰিবি, তোৰ বাহিৰে মোৰ আৰু কোন আছে, গতিকে এনেকুৱা কাম আৰু কেতিয়াও নকৰিবি। মানুহে শুনিলে কি কব, আহা আহা। বুকুত খাবতি লয়, অকলে বুকুত খাবতি লয় নহয়, হুক হুকাই কান্দি বাবা কেতিয়াও আৰু বেয়া কাম নকৰিবি। ইন্নাহু হুৱাল গফুৰুৰ ৰহিম। আল্লাহ তাআলা কি? আল্লাহ তাআলা ইন্নাহু হুৱা, ইন্নাহু হুৱা। আৰবী ভাষা যিসকলে জানে এইটো তেওঁলোকে ইয়াৰ গভীৰতা বুজিব পাৰে। ইন্না ইন্না, নিশ্চয় নিশ্চয় নিশ্চয়, হু হু হু, আল্লাহ ইন্নাহু হুৱা, আকৌ কৈছে হুৱা, নিশ্চয় তেওঁৱেই, হুৱাল গফুৰুৰ ৰহিম, তেওঁৱেই মাফ करने वाला, ক্ষমা करने वाला, গফুৰ ৰহিম, মেহেৰবান, বান্দাৰ ওপৰত বহুত মেহেৰবান। আল্লাহ তাআলাই কৈছে এজন মায়ে যদি, মোৰ মায়ে যদি, মই মাক যদি নাফৰমানি কৰোঁ, মোৰ মাক যদি মই নাফৰমানি কৰোঁ, মোৰ মায়ে কি কৰিব? মোৰ মাৰ নাফৰমানি কৰি মায়ে যদি মোক কয় তই ঘৰৰ পৰা ওলাই যা, মই ঘৰৰ পৰা ওলাই যাওঁ, তাৰ পাছত যদি মই দুদিন পিছত এদিন পিছত বা সেইদিনাখনেই আবেলি যদি মই মাৰ ওচৰত আহি পেলাই কওঁ, মা যি হৈ গ'ল মোক মাফ কৰি দে, মই ভুল কৰিলো, মোৰ মায়ে আকৌ মোক লাঠি লৈ দৌৰাব, মায়ে দৌৰাব, কি কৰিব মায়ে? মোৰ মায়ে কয়, বাবা আহা, মোৰ বুকুত আহা, এনেকুৱা বাবা আৰু কেতিয়াও নকৰিবি, তোৰ বাহিৰে মোৰ আৰু কোন আছে, গতিকে এনেকুৱা কাম আৰু কেতিয়াও নকৰিবি। মানুহে শুনিলে কি কব, আহা আহা। মায়ে কি কৰে? বুকুত খাবতি লয়, অকলে বুকুত খাবতি লয় নহয়, হুক হুকাই কান্দি বাবা কেতিয়াও আৰু বেয়া কাম নকৰিবি বুলিও কয়। এইটো কি? মাকৰ মহাব্বত, মাকৰ শফকত। আল্লাহ কয় ৭০ জনী মাকৰ যিমান মহাব্বত ল'ৰাৰ প্ৰতি থাকে, ছোৱালীৰ প্ৰতি থাকে, মই আল্লাহ তাতকৈ বেছি, ৭০ গৰাকী মাতকৈ বেছি মৰম মোৰ বান্দাৰ প্ৰতি আছে। সুবহানাল্লাহ কওঁ। গতিকে মোৰ যুৱক ভাই বন্ধুসকল, আমি যিমান গুনাহ কৰিছো, আল্লাহ তাআলাই সকলো দেখি আছে, সকলো আমাৰ দুখন চিজিল, দুখন ৰেজিষ্টাৰত আমাৰ লিপিবদ্ধ হৈ আছে। এজনে লিখি আছে ভালবোৰ, এজনে মোৰ নেক আমলবোৰ লিখি আছে, আৰু এজনে বেয়া কামবোৰ ৰেকৰ্ড কৰি আছে, লিখি আছে। এইখিনি ৰেকৰ্ড কি হ'ব? কিয়ামতৰ দিনা যদি আমি এই ৰেকৰ্ডখিনি, বেয়াখিনি যদি, গুনাহখিনি যদি আমি মাফ কৰাই ল'ব নোৱাৰো, কিয়ামতৰ দিনা আল্লাহ তাআলা ইয়াক হুবহু আল্লাহে পেশ কৰিব আৰু আমাৰ ওচৰত দিয়া হ'ব। মই আয়াত তিলাৱত কৰিছিলো, ফাআম্মা মান উতিয়া কিতাবাহু বিয়ামিনি। আমি যেতিয়া মৃত্যু হৈ যাম, আমি যেতিয়া মৰি যাম, এই পৃথিৱীখন আমাৰ কাৰণে স্থায়ী নেকি? আমাৰ কাৰণে স্থায়ী নহয়। আজি আমি আছো, কালি নাই। যেতিয়া আমাৰ মৃত্যু হৈ যাব, তেতিয়া আমি কলৈ যাম? কোৱা হৈছে যেতিয়া মানুহ মৰি যায়, মৃত্যু হৈ যায়, তেতিয়া মানুহক লগে লগে তেওঁৰ ৰুহটো কলৈ লৈ যায়? আলমে আৰৱাহ তাত লৈ যায়। যদি ভাল ৰুহ থাকে, মৃত্যু হোৱাৰ লগে লগে ইল্লিন নহ'লে সিজ্জিন, যদি নেক মানুহ থাকে তেতিয়াহ'লে তেওঁৰ ৰুহটো ইল্লিনত লৈ যায়, আৰু যদি নেক নহয়, যদি বদকাৰ মানুহ থাকে তেতিয়াহ'লে তেওঁৰ ৰুহটো সিজ্জিনত লৈ যায়। বুজি পাইছেনে? ইল্লিন আৰু সিজ্জিন। যিবিলাক মানুহ নেক থাকে তেওঁলোকৰ ৰুহটো কবজ হ'বৰ কাৰণে একদম আসান মৌত তেওঁলোকৰ। মৌত হৈ যোৱাৰ লগে লগে আমাৰ শৰীৰটো যে পৃথিৱীত থাকি যায়, এই শৰীৰটোৰ লগত কি হয়? কৈছে আমাক যেতিয়া কবৰত থৈ অহা হয়, কবৰত থৈ অহাৰ লগে লগে যেতিয়া 40 কদম মানুহবিলাক শেষৰ মাটিখিনি দিয়াৰ পিছত 40 কদম মানুহ কবৰস্থানৰ পৰা, মোৰ কবৰৰ পৰা আঁতৰি আহে, তাৰ লগে লগে দুজন ফৰিস্তা আহে আমাৰ কবৰলৈ। দুজন ফৰিস্তা আমাৰ ওচৰত আহি পেলাই কয়, উঠা, কুম বিইজনিল্লাহ, আল্লাহ তাআলাৰ হুকুমত তুমি উঠা। উঠাই আমাৰ ৰুহ লগে লগে আহি আমাৰ ওচৰত, আমাৰ ইয়াত আহি যায়। বহুতে ভাবিব পাৰে যে এই সৰু এটা কবৰ, আমিতো লগে লগে যদি খান্দো তেতিয়াহ'লে সেইটো মঞ্জৰ দেখা নাযায়। দেখা যায় নেকি? আচল কবৰ আমাৰ সেইটো নহয়। এইটো আমাৰ খালি দুনিয়াৰ কবৰ। ইয়াৰ তলত আৰু এটা কবৰ থাকে, সেইটো আখিৰাতৰ কবৰ। সুবহানাল্লাহ, সুবহানাল্লাহ। তো সেইটো কবৰত এইবিলাক কাৰবাৰ হৈ থাকে। তো এই দুজন ফৰিস্তা আহি পেলাই আমাক কয়, কি কয়? যে তুমি কোৱা, 3টা প্ৰশ্ন আমাক কৰে। কি 3টা প্ৰশ্ন জানে আপোনালোকে? জানে? তোমাৰ প্ৰতিপালক কোন? মা ৰব্বুকুম, মান ৰব্বুকুম, তোমাৰ ৰব কোন, তোমাৰ প্ৰতিপালক কোন?